নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 জুলাই। আজিৰ খন্দিয়াৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। 17 কোটি মুছলমানক হিংসা কৰি কেনেকৈ গঢ়িব বিকশিত ভাৰত, এই প্ৰশ্ন কৰিছে এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে। লোকসভাত আজি গৰজি উঠিছে আছাদুদ্দিন ওৱেইছি। জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি মুছলমানৰ বাবে লোকসভাত খৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইছি। মুছলমানৰ বাবে লোকসভাত খৰব আছাদুদ্দিন ওৱেইছি। 17 কোটি মুছলমানক হিংসা কৰি বিকশিত ভাৰত গঢ়িব নোৱাৰে চৰকাৰে। মোদী চৰকাৰে সংখ্যালঘু মুছলমানক বিৰোধী নীতি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ওৱেইছিয়ে। মোদী চৰকাৰে মুছলমানক হিংসা কৰে বুলি অভিযোগ আছাদুদ্দিন ওৱেইছিৰ। এবাৰ বাজেটত সংখ্যালঘুৰ উন্নয়নৰ বাবে বিশেষ একো কৰা নহল। চৰকাৰী নিয়োগৰ ক্ষেত্ৰত মুছলমান যুৱক যুৱতীক গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ওৱেইছিয়ে। দেশৰ কোটি কোটি মুছলমানৰ বাবে আজি লোকসভাৰ মজিয়াত খৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইছি। খন্দিয়াৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো সদনত উদাত্ত ভাষণ দি সাংসদ ফণীভূষণ চৌধুৰীয়ে কয় এইবাৰ টকা নহয়, বানপানীৰ বাবে অসমৰ ৰাইজক লাগে স্থায়ী সমাধান। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। সদনৰ মজিয়াত উদাত্ত কণ্ঠেৰে ভাষণ দিছে ফণীভূষণ চৌধুৰীয়ে। ফণীভূষণ চৌধুৰীয়ে কয় টকা নহয়, বানপানীৰ বাবে অসমৰ ৰাইজক লাগে স্থায়ী সমাধান। এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। সদনত উদাত্ত ভাষণ দিছে সাংসদ ফণীভূষণ চৌধুৰীয়ে। বানৰ বাবে মাত মাতিছে আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক সাহায্য পাই আহিছো বুলি মন্তব্য। বানৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক সাহায্য পাই আহিছো, কিন্তু অসমৰ ৰাইজে এতিয়া টকা নহয়, বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধান বিচাৰে। আমি বিচাৰো অসমৰ বানপানীৰ সমস্যা চিৰদিনৰ বাবে সমাধান হওক। বান সমস্যা সমাধানৰ বাবে প্ৰকল্প লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান, বান আৰু গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণৰ বাবে প্ৰকল্প ঘোষণা কৰক। আজি এই সদনত এই মন্তব্য কৰিছে ফণীভূষণ চৌধুৰীয়ে। সন্ধিয়াৰ পৰৱৰ্তী খবৰ। দেশ জোকাৰি যোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাৰ মাত্ৰ কেইদিনমান নৌযাওঁতে পুনৰ আন এক বেয়া খবৰ। আজি পৰ্যন্ত মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে। ভয়ংকৰ ভূমিস্খলনত 54 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতেই 70 জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। কেৰালাৰ দেশ জোকাৰি যোৱা ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা 54 জনলৈ বৃদ্ধি পাই আছে। ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা। ভূমিস্খলনত আহত হৈছে 70 জনৰো অধিক লোক। 250 জনৰো অধিক লোকক উদ্ধাৰ প্ৰশাসনৰ। বৰ্তমানেও আবদ্ধ হৈ আছে শ শ লোক। কেৰালাৰ মেপ্পাৰীৰ সমীপত পাহাৰীয়া অঞ্চলত নেৰানেপেৰা বৰষুণৰ বাবে সংঘটিত হোৱা দেশ জোকাৰি যোৱা ভূমিস্খলনৰ ঘটনাৰ পিছতে আজি পৰ্যন্ত মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে। মুণ্ডকাই আৰু চৌৰলমালাত প্ৰভাৱ পেলাইছে ভূমিস্খলনে। অব্যাহত আছে 250 জনীয়া দলৰ মাৰাথন উদ্ধাৰ অভিযান। বিভিন্ন সমস্যাৰ বাবে উদ্ধাৰ অভিযানত সৃষ্টি হৈছে বাধাৰ। কেৰালাত ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা আজি পৰ্যন্ত বৃদ্ধি পোৱাৰ ঘটনা এতিয়া দেশ জোকাৰি গৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। এবাৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ তৰফৰ পৰা কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে। এসময়ত যিসকলে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিলে সেইসকলে পুনৰ দলত আহি যোগদান কৰিব নোৱাৰিব। গৌৰৱ গগৈয়ে লগালে শ্বাটডাউন। প্ৰাক্তন কংগ্ৰেছীত উভতনি যাত্ৰাত গৌৰৱে এতিয়া শ্বাটডাউন লগাইছে। আমি জনাই আছো এটা বিশেষ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। বিজেপিলৈ যোৱা কংগ্ৰেছীসকল পুনৰ দললৈ ঘূৰি অহাৰ দুৱাৰ বন্ধ। গৌৰৱ গগৈৰ স্পষ্ট মত যে যোৱাসকল পুনৰ ঘূৰি অহাৰ চেষ্টাও নকৰিব। আমাৰ গাৰ পৰা ওলাই যোৱা বেমাৰ আকৌ আমি গাত নলওঁ, এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। কৰোনা ভাইৰাছৰ পৰা মুক্ত হৈছো আমি, আৰু কৰোনা ভাইৰাছ সোমাবলৈ নিদিওঁ। য'ত এক প্ৰকাৰৰ
কটাক্ষ কৰি মন্তব্য কৰিছে বিজেপিৰ পৰা যিসকল পুনৰ ঘূৰি আহিব সেইসকলক আমি দলত সোমাই নলওঁ কৰোনা ভাইৰাছৰ লগত তুলনা কৰিছে নেতা কৰ্মীসকলক কৰোনা ভাইৰাছৰ পৰা মুক্ত হৈছো আৰু কৰোনা ভাইৰাছ সোমাই নলওঁ গাত য'ত আছে ভালে থাকক নিজৰ বেমাৰ নতুন ঘৰত লৈ যাওক বুলি মন্তব্য গৌৰৱৰ কোনো ভাল মানুহ আহিব বিচাৰিলে আমি আকোৱালি ল'ম কিন্তু ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছৰ গ্ৰীণ সিগনেল লৈ আহিব লাগিব বিজেপিলৈ যোৱা কংগ্ৰেছীসকল পুনৰ দললৈ ঘূৰি অহাৰ দুৱাৰ বন্ধ কৰি দিছো বিজেপিলৈ যোৱা কংগ্ৰেছীসকল পুনৰ ঘূৰি আহিব নোৱাৰিব খন্দিয়াৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ 15টা কৈ ডবা বাগৰি পৰাৰ ফলতে 2 জন লোকৰ মৃত্যু হৈছে সমান্তৰালভাৱে 20 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা বাগৰি পৰিছে 15টাৰো অধিক ডবা দেখত সংঘটিত আন এক ভয়ংকৰ ৰেল দুৰ্ঘটনাই কঁপাই গৈছে ঝাৰখণ্ডত হাওৰা মুম্বাই এক্সপ্ৰেছ ৰেলপথৰ পৰা ওলাই অহাৰ লগে লগে মালটনা ট্ৰেইনৰ সৈতে এক ভয়ংকৰ সংঘৰ্ষ আৰু যাৰ ফলতে প্ৰায় 15টা ডবা ৰেলপথত বাগৰি পৰিছে এই দুৰ্ঘটনাত বৰ্তমানলৈ 2 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 20 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আজি পুৱাই 4:45 ঝাৰখণ্ডৰ চক্ৰধৰপুৰৰ বদাবাম্বুত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা খন্দিয়াৰ পৰৱৰ্তী খবৰ ৰাজ্য জোকাৰি যোৱা কাজিৰঙাৰ ঘটনাক লৈ কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দাখিল কৰা হ'ব এজাহাৰ স্তব্ধ হ'ব ৰাজ্যৰ যাতায়াত ব্যৱস্থা কাইলৈ যদি যুৱতীগৰাকী ক্ষমা নিবিচাৰে তেন্তে স্তব্ধ হ'ব ৰাজ্যৰ যাতায়াত ব্যৱস্থা কাইলৈ দিনটো শেষ সময়সীমা বান্ধি দিয়া হৈছে যুৱতীগৰাকীক কাজিৰঙাৰ ঘটনা আপোনাৰ নিশ্চয় মনত আছে কেইবাখনো বাহন এখন আল্ট্ৰা বাহনে মহতিয়াই নিছিল ড্ৰাইভাৰৰ বুকুত ধৰি এতিয়া বিপদত পৰিছে যুৱতীগৰাকী এজাহাৰ দাখিলৰ পূৰ্বে যুৱতীক ক্ষমা খোজাৰ শেষ সুযোগ ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত ক্ষমা নুখুজিলে বন্ধ হ'ব যাতায়াত ব্যৱস্থা তিনিচুকীয়াৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এজাহাৰ দিয়াৰ কথা উল্লেখ কৰিছে ৰূপম দত্তই ক্ষমা বিচৰাৰ এদিন সময় দিছে চালকক দুৰ্ব্যৱহাৰ কৰা যুৱতীলৈ মাত্ৰ এদিনৰ সময় বান্ধি দিয়া হৈছে ড্ৰাইভাৰক দুৰ্ব্যৱহাৰ কৰা মানি লোৱা নহ'ব দুদিনৰ ভিতৰত ক্ষমা নুখুজিলে স্তব্ধ হ'ব যাতায়াত ব্যৱস্থা কৰ্মবিৰতি ঘোষণা ৰাজ্যৰ চালক সমাজৰ খন্দিয়াৰ পৰৱৰ্তী খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ জৰুৰী ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ 31 ডিসেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ ঘোষণা কৰা হৈছে এবাৰ 31 ডিসেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ 31 ডিসেম্বৰৰ পূৰ্বে নতুন পঞ্চায়ত কমিটিয়ে কাম আৰম্ভ কৰিব লাগিব আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই